Okay, so hello everyone. Welcome to R247 Northeast. মই তোমালোকৰ সাবৰ্ণ স্যাৰ আৰু আজিৰ এটো ভিডিঅত মই তোমালোকক দেখাবলৈ গৈ আছো যে RRB NTPC পৰীক্ষাৰ গ্ৰেজুৱেট পোষ্টৰ মিনিমাম কোৱালিফাইং নম্বৰ কিমান লাগিব মিনিমাম কোৱালিফাইং নম্বৰ ইন দি সেন্স যে এটা মিনিমাম নম্বৰ তাতকে তলত যদি তোমাৰ নম্বৰ আহে তেতিয়াহলে এটো কিন্তু ধৰা নহব ক্যালকুলেট কৰা নহব মেৰিট লিষ্ট বনোৱাৰ কাৰণে ঠিক আছে সো এটো এটা ইম্পৰ্টেন্ট বস্তু হয় সো লাষ্ট undergraduate to গৈছিলো আজি গ্ৰেজুৱেট পোষ্টৰ বাবে মই ইয়াত দেখাবলৈ গৈ আছো সো মিনিমাম পার্সেন্টেজ দিয়াই আছে ক্যাটাগরি ওয়াইজ প্ৰতিটো ক্যাটাগরি ইয়াত দিয়া আছে যেনেকুৱাকে ধৰা আনডিজাৰ্ভডৰ দিয়া আছে 40% সো এতিয়া CBT 1 টোটাল কিমান নম্বৰত পৰীক্ষা 100 আৰু 100 40% তাৰ মানে 40 মিনিমাম তোমালোকৰ পাবই লাগিব তাতকে তলত যদি পোৱা তেতিয়াহলে তোমাৰ নম্বৰ কিন্তু ধৰা নহব ক্যালকুলেটৰৰ কাৰণে ঠিক আছে ক্যালকুলেশনৰ বাবে ধৰা নহব 40 তোমালোকৰ মিনিমাম এটা পাবই লাগিব গল EWS জুনে আছে তেওঁলোকৰ বাবেও একে 40% কিন্তু OBC নন ক্ৰিমি লেয়াৰৰ বাবে ঠিক আছে যিসকলে আছে 30% মিনিমাম 30% এতিয়া 100 ৰ 30% কিমান 30 ঠিক আছে 130% কিমান 30 মানে 30 ৰ তলত যদি তুমি পোৱা তেতিয়া কিন্তু তোমাৰ নম্বৰটো ধৰা নহব ঠিক আছে এটো পাবই লাগিব SC ক্যাটাগরি জুনে আছে 30% ST category জনে আছে 25% ঠিক আছে so make sure that your preparation goes well preparation যাতে এতিয়াৰ পৰা ভালকে তোমালোকে কৰিব পাৰা এটো মূৰত ৰখা নহলে ইয়াতকে কম নম্বৰ এটা নম্বৰৰ কম পালে কিন্তু সিলেকশন নহব মানে সিলেকশনটো এটো পিছত ধৰাই নহব কম্পিটিশনৰ পৰা তোমালোকক এৰি দিয়া হ'ব যদি এটা নম্বৰৰ ইয়াৰ পৰা কম পোৱা ঠিক আছে এতিয়া এটা কন্ডিশন দি প্লাই আমাক জনাই দিলে যে PWD ক্যান্ডিডেট যিসকলে আছে তেওঁলোকৰ বাবে 2 নম্বৰ কমাই পিলাই মাৰ্কটো ধৰা হ'ব সাপোজ মই কলো যে 40% জেনাৰেল ক্যাটাগৰিৰ কাৰণে এটা মাৰ্জিন তেতিয়াহলে এই 40% তকৈ 2 নম্বৰ কম কিমান 38 ঠিক আছে তাৰ মানে PWD ক্যান্ডিডেটছৰ বাবে কিমান থাকিব 38 নম্বৰ এটা মিনিমাম কোৱালিফাইং নম্বৰ লাগিব ঠিক আছে সো এতিয়া তোমালোকৰ যদি কিবা ডাউট আছে কিবা যদি প্ৰশ্ন সুধিব লগা আছে নিশ্চয় তোমালোকে এতিয়া মোক সুধি লব পাৰা ঠিক আছে আৰু আমাৰ জন্তু এই NTPC পৰীক্ষাৰ এইবাৰ জন্তু এডভাৰটাইজমেন্ট দিলে বিজ্ঞাপন দিলে খালি পদ 11000 সামথিং 2025 ত কিন্তু এটো বাঢ়িব মিনিমাম 15000 মান হ'ব লাগে সো এটো এটা ভাল খবৰ আৰু ৰিসেন্টলি তোমালোকে দেখাও পাইছা যে গ্ৰুপ ডিত কিন্তু 32000 তকে 58000 অলমোস্ট 40-45% মান ভ্যাকেন্সি বৃদ্ধি কৰিলে এটো এটা ভাল খবৰ খুবই ভাল খবৰ বুলি মই ক'ব পাৰো ঠিক আছে সো এতিয়া আমাৰ NTPC পৰীক্ষাৰ বাবে এটা নতুন ব্যাচ ঠিক আছে তোমালোকৰ প্ৰিপাৰেচনৰ বাবে এটা নতুন ব্যাচ আৰম্ভ হ'বলৈ গৈ আছে জানুৱাৰী মাহৰ 16 তাৰিখৰ পৰা কমপ্লিট NTPC পৰীক্ষাৰ সিলেবাস আমি ইয়াতে কভাৰ কৰিম সো এটো বেছত এডমিশন হলে তোমালোকৰ বেলেগ জাগাৰ পৰা চাব লগা একো নাই আশা কৰো এটো বেছত এডমিশন হলে তোমালোকৰ প্ৰিপাৰেচনটো ভালকে চলি থাকিব লগতে আমাৰ ৰেলৱে গ্ৰুপ ডি ব্যাচও আৰম্ভ কৰিবলৈ গৈ আছে একে ডেটৰ পৰা আৰু আসাম মহাপেকে যদি এডমিশন লয় বেলেগ বেছত এডমিশন লব লগা একো নাই প্ৰতিটো ব্যাচত চলি আছে ডাবল ভ্যালিডিটি লগতে ম্যাক্সিমাম ডিসকাউন্ট কিন্তু তাৰে বাবে কুপন কোড তোমালোকৰ ইউজ কৰিব লাগিব Y567 ঠিক আছে এটা এটাকে মই তোমালোকক দেখাই দিও বাৰু NTPC টু ইয়াতে আহি গল মোৰ অফাৰছত গলা সো চিন্তা কৰাৰ একো নাই প্ৰতিটো ব্যাচৰ এডমিশন লিংক কিন্তু মই কমেন্ট বক্সত পিন কৰি দিম তোমালোকে কমেন্ট বক্সত চালে গম পাবা সো এটো যদি ক্লিক কৰা জাস্ট এটা কাম কৰিব লাগিব এটো হল Y567 কুপন কোড Y567 কুপন কোড ইউজ কৰাৰ পিছত যদি তোমালোকে এটো বহাই দিয়া মাত্ৰ 1119 টকা দি ল'ব পাৰিবা এডমিশন ঠিক আছে হৈ গল আৰু যদি আসাম মহাপেকটো এবাৰ তোমালোকক দেখাই দিও এটো বহুত ইম্পৰ্টেন্ট হয় আৰু আসাম মহাপেকটো তুমি চাবা বাৰু এটো 3599 দেখাই আছে নহয় জানো তো ইয়াতে যদি কুপন কোডটো মই বহাই দিও Y567 তাৰ পিছত এপ্লাই যদি মাৰো মাত্ৰ 3500 টকা কি তোমালোকে ল'ব পাৰিবা এডমিশন আৰু থাকিব 2 বছৰলৈকে ভ্যালিডিটি 2 বছৰ এটো বহুত ভাল কাৰণ আজি যদি এডমিশন লোৱা তেতিয়ালে প্ৰতিটো ব্যাচত তোমালোকে 2 বছৰৰ কাৰণে ক্লাसेছবোৰ চাব পাৰিবা 2 ইয়াৰ্স ভ্যালিডিটি হয়নে সো এই 2 বছৰৰ ভ্যালিডিটি কিন্তু এটো এটা বহুত ভাল বুলি এটো আমি ক'ব পাৰো হয়নে তাৰ মানে বেলেগ বেছত এডমিশন ল'ব লগা একো নাই আকো এডমিশন ল'ব লগা একো নাই এটা বেছত এডমিশন লৈ কিনে এতিয়া বহি থাকা হয়নে 2 বছৰ ধুনিয়াকে প্ৰিপাৰেচন কৰা এটা না এটা পৰীক্ষা তোমালোকৰ পাস হ'বই হ'ব এটা না এটা পৰীক্ষা তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা যদি তোমালোকে এটো এডমিশন লয় একচুয়ালি এটো এডমিশন ললে যে পাস কৰিবা তেনেকুৱা মই একো কোৱা নাই কিন্তু এটো এডমিশন ললে সুবিধাটো বেছি পাবা বহুত লাভদায়ক হ'ব
কাৰণ অকল APSC কেৰি বাকী যিকেইটা বেচ আছে ADRE NTPC গ্ৰুপ ডি প্ৰতিটো বেচত অট'মেটিক এডমিশ্যন দি দিয়া হ'ব কুপন কোডটো মনত ৰাখিবা Y57 তেতিয়া ল'ব পাৰিবা এডমিশ্যন ডাইৰেক্ট এডমিশ্যন লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে লগতে কমেণ্ট বক্সতো দিয়া থাকিব যোনে যোনে এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই QUANT PLU চাৰ্চ কৰিবা ওলাই আহিব পটককৈ জইন কৰি ল'বা ঠিক আছে আৰু যোনে যোনে এতিয়ালৈকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰা নাই পটককৈ এবাৰ লাইক আৰু শ্বেয়াৰ কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চি অল অফ ইন দ্য নেক্সট ছেশ্যন টিল দেন টাটা বাই বাই টেক কেয়াৰ